এই মুহূৰ্তত আপোনালোকক এটা গুৰুত্বপূৰ্ণ খবৰ দিবলৈ এই ভিডিঅটো প্ৰস্তুত কৰিছো। মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় আপোনালোক সকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আৰু সুখবৰ লৈ আহিছে। মুখ্যমন্ত্ৰী মহোদয় আপোনালোকে যিকোনো ধৰণৰ চৰকাৰী কামকাজ হওক বা আপোনালোকৰ যিকোনো ধৰণৰ কিবা যদি অভিযোগ থাকে তেতিয়া হলে সেই অভিযোগবিলাক আপোনালোকে প্ৰত্যক্ষভাৱে ডাইৰেক্ট আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়লৈ পঠিয়াব পাৰিব আৰু এই সুবিধাটো মাননীয় মুখ্যমন্ত্ৰী মহোদয় অহা জানুৱাৰী মাহত 2025 বৰ্ষৰ জানুৱাৰী মাহতে এই হেল্পলাইন নম্বৰ আৰু এটা হোৱাটসঅ্যাপ নম্বৰ আৰু আপোনালোকৰ এটা ওয়েবসাইটো মুকলি কৰা হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয় আপোনালোকক সকলোকে জনাইছে। গতিকে এতিয়া আৰু চৰকাৰী অফিস হওক বা যিকোনো ধৰণৰ কিবা যদি অভিযোগ থাকে কিবা কামৰ প্ৰতি আপোনালোকৰ অভিযোগ থাকে তেতিয়া হলে ডাইৰেক্ট আপোনালোকে কমপ্লেইন্স কৰিব পাৰিব। গতিকে আহক মুখ্যমন্ত্ৰী মহোদয় লাইভটোতে কি কৈছিল শুনো। যিমানখিনি মানৱীয়ভাৱে কৰিব পাৰো মই কৰি গৈ থাকিম। জানুৱাৰী মাহত মই আৰু এটা সিদ্ধান্ত লৈছো। CM হেল্পলাইন অৰ্থাৎ আপোনালোকৰ সৰু সৰু অভিযোগবোৰ মুখ্যমন্ত্ৰীক আপোনালোকে দিব পাৰিব। এটা নিৰ্দিষ্ট ল্যান্ডলাইন নম্বৰ থাকিব, নিৰ্দিষ্ট হোৱাটসঅ্যাপ থাকিব আৰু নিৰ্দিষ্ট এটা পোৰ্টেল থাকিব। ডে টু ডে লাইফত আপোনালোকে পোৱা অভাৱ অভিযোগবিলাক মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰত্যক্ষভাৱে পঠিয়াব পাৰিব। আৰু নতুন ব্যৱস্থা আমি জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰিব খুজিছো। ইয়াৰ ফলত আপোনালোকে মই দেখি থাকো যে বিভিন্ন সৰু সৰু সমস্যাৰ কথা কয়, চৰকাৰী কাৰ্যালয়ত গলে নহয় গৈ মুখ্যমন্ত্ৰী হিচাপে এই হেল্পলাইনৰ জৰিয়তে মই আপোনালোকৰ লগত থিয় হ'বৰ বাবে চেষ্টা কৰিম। সম্পূৰ্ণ ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ। ওয়েলেছ আসাম ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব নতুন আপডেট পাবৰ কাৰণে।